পুনৰবাৰ স্বাগতম জনাইছোঁ আৰজিত উদ্যান ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত ভাৰতৰ যি টাইগাৰ ৰিজাৰ্ভছ আছে, বাঘ সংৰক্ষিত বনাঞ্চলসমূহ, সেই বনাঞ্চলসমূহৰ বিষয়ে অলপ ইয়াত আলোচনা কৰিম। কোনখন বনাঞ্চল, বাঘ সংৰক্ষিত বনাঞ্চল কোন ষ্টেটত আছে, এইখিনি অলপ চাম আৰু আমি ট্ৰিকৰ সহায়ত মনত থ'বলৈ চেষ্টা কৰিম, যাতে আমি পৰীক্ষাত বহিলে আমি ট্ৰিককেইটা এপ্লাই কৰি সঠিক উত্তৰটোত যাব পাৰোঁ। ঠিক আছে, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। এতিয়া বাঘ সংৰক্ষিত বনাঞ্চল বুলি ক'লে ভাৰতত বৰ্তমান মুঠতে কিমানখন আছে? টোটেল টাইগাৰ ৰিজাৰ্ভ আছে 55খন, 55খন বাঘ সংৰক্ষিত বনাঞ্চল। আৰু প্ৰথম যি বাঘ সংৰক্ষিত বনাঞ্চল হয়, প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল বুলি ক'লে জিম কৰবেট নেশ্যনেল পাৰ্ক, উত্তৰাখণ্ডত হয়। আচলতে জিম কৰবেট নেশ্যনেল পাৰ্ক এইটো এষ্টাব্লিছ হৈছিলে 1936ত, কিন্তু বনাঞ্চল হিচাপে বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে পিছত ঘোষণা কৰিছে। 1936ত নহয়, 1973 মানত কৰিছে। ঠিক আছে, জিম কৰবেট নেশ্যনেল পাৰ্ক হৈছে ভাৰতৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল, যাক নেকি প্ৰথমতে হেইলি নেশ্যনেল পাৰ্ক বুলিও কৈছিলে। জিম কৰবেট নেশ্যনেল পাৰ্কৰ যিটো আগৰ নাম আছিলে হেইলি নেশ্যনেল পাৰ্ক আছিলে। আৰু একেবাৰে নতুনখন অৰ্থাৎ 55 নম্বৰখন যি বাঘ সংৰক্ষিত বনাঞ্চল টাইগাৰ ৰিজাৰ্ভ, সেইখন হৈছে ধলপুৰ কৰাউলি টাইগাৰ ৰিজাৰ্ভ। ক'ত আছে? ৰাজস্থানত আছে। এইখিনি আচলতে ফেক্ট হয়, আমি পোনপ্ৰথমতে ফেক্ট কিছুমান চাই লওঁ, তাৰপিছত আমি ট্ৰিকৰ সহায়ত মনত থ'বলৈ চেষ্টা কৰিম। আৰু আমি জ'ন ৱাইজ চাম যে চাউথ জ'নত কোন কেইখন আছে বা নৰ্থ জ'নত কোন কেইখন আছে, নৰ্থ ইষ্টত কোন কেইখন আছে। ঠিক আছে, গতিকে প্ৰথম মনত থ'বলগীয়া কথা, ফাৰ্ষ্ট বাঘ সংৰক্ষিত বনাঞ্চল হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক। একেবাৰে নতুন হৈছে ধলপুৰ কৰাউলি টাইগাৰ ৰিজাৰ্ভ, ৰাজস্থানত আছে। তাৰ আগত যি 54 নম্বৰ আছিলে বীৰাংগনা দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ আছিলে মধ্যপ্ৰদেশত। আৰু 53 নম্বৰ যিখন আছিলে সেইখন আছিলে ৰাণীপুৰ টাইগাৰ ৰিজাৰ্ভ, উত্তৰ প্ৰদেশৰ। আৰু এইটো কোনে এইটো ৰিকগনাইজ হয়? নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি, NTCA বুলি কয়, এপ্ৰুভ কৰে। যি টাইগাৰ ৰিজাৰ্ভ আছে বাঘ সংৰক্ষিত বনাঞ্চল, NTCA অৰ্থাৎ নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি, নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটিয়ে কি কৰে? এপ্ৰুভ। ঠিক আছে, আৰু শেষত যিটো আছিলে 55 নম্বৰ ধলপুৰ কৰাউলি টাইগাৰ ৰিজাৰ্ভ, সেইটো এপ্ৰুভ কৰিছিলে। তো NTCA কেতিয়া গঠন হৈছিলে সেইটো আমি চাই লওঁ। NTCA গঠন হৈছিলে 2005 চনত। সেইটো কেনেবাকৈ আহিব পাৰে প্ৰশ্ন, গতিকে আমি ইয়াৰ লগত জড়িত প্ৰতিটো ফেক্ট আমি চাই যাওঁ, যাতে আমাৰ পৰীক্ষাত কোনো কুৱেশ্যন মিছ আউট নহয়। ঠিক আছে, গতিকে NTCA কেতিয়া এষ্টাব্লিছ হৈছিলে? 2005 চনত। আৰু ফাৰ্ষ্ট ডাইৰেক্টৰ কোন আছিলে প্ৰজেক্ট টাইগাৰৰ? আছিলে কৈলাশ চাংখলা। এইজন আছে কৈলাশ চাংখলা, আৰু তেওঁক টাইগাৰ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। টাইগাৰ মেন অফ ইণ্ডিয়া বুলি ক'লে কাক কোৱা হয়? কৈলাশ চাংখলা। ঠিক আছে, তাৰপিছত ভাৰততে কি হৈছে? গোটেই বিশ্বৰ 80% বাঘ ভাৰততেই পোৱা যায়। শেহতীয়াকৈ এটা লিষ্ট প্ৰকাশ পাইছিলে, NTCA এইটো প্ৰকাশ কৰিছিলে। আগত যিটো কৈছিলোঁ NTCA এইবিলাক এপ্ৰুভ কৰে আৰু লিষ্ট প্ৰকাশ কৰে। আৰু 2022 চনৰ যি তথ্য মতে বৰ্তমান 3167টা বাঘ আছে ভাৰতত। ঠিক আছে, আৰু এটা ইয়াত জানিবলগীয়া কথা, ইতিমধ্যে কৈছোঁ প্ৰজেক্ট টাইগাৰ লঞ্চ হৈছিলে কিমান? 1973। আৰু তেতিয়া প্ৰধানমন্ত্ৰী কোন আছিলে? ইন্দিৰা গান্ধী আছিলে প্ৰধানমন্ত্ৰী। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী। যি তথ্য প্ৰকাশ কৰিছিলে যে 3167টা বাঘ আছে ভাৰতত, তো মধ্যপ্ৰদেশত কিমান আছে? 2022 চনৰ যি তথ্য অনুযায়ী 785 আছে মধ্যপ্ৰদেশত, তাৰপিছতে আছে কৰ্ণাটকত 563, উত্তৰাখণ্ডত আছে 560, তাৰপিছত মহাৰাষ্ট্ৰ 444, আৰু অসমত আছে 200টা। ঠিক আছে, আৰু সেইটো কেনেকৈনো ৰেকৰ্ডবিলাক ৰাখে? আৰু ৰেকৰ্ডবিলাক ৰাখিবলৈ এটা ছফ্টৱেৰ আছে, চৰকাৰে এটা ছফ্টৱেৰ লঞ্চ কৰিছিলে, যাক নেকি M-Stripes বুলি কয়। M-Stripes ছফ্টৱেৰ, যাৰ নেকি ফুল ফৰ্ম হৈছে মনিটৰিং ছিষ্টেম ফৰ টাইগাৰ্ছ ইণ্টেনচিভ প্ৰটেকশ্যন এণ্ড ইক'লজিকেল ষ্টেটাছ। এইটো M-Stripesৰ ফুল ফৰ্ম। এইটো এটা ছফ্টৱেৰ হয় টাইগাৰ মনিটৰ কৰাৰ। ঠিক আছে, আৰু আটাইতকৈ বেছি আমি যদি ক'ব বিচাৰোঁ কোনখন সংৰক্ষিত বনাঞ্চলত আছে, জিম কৰবেটত আছে 260 নম্বৰ, অৰ্থাৎ 260টা বাঘ তাত আছে। তাৰপিছত বান্দিপুৰ যি আছে টাইগাৰ ৰিজাৰ্ভ, তাত 150, নাগাৰহোলত আছে 141, আৰু আমাৰ অসমৰ কাজিৰঙাত আছে 121। ঠিক আছে, তো অসমত যি 200টা বাঘ আছে তাৰ ভিতৰত কাজিৰঙাত আছে 121, তাৰপিছত 48 আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত, যি বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিলে। তাৰপিছত ওৰাঙত আছে 28, আৰু নামেৰিত আছে 3টা। ঠিক আছে, গতিকে এতিয়া আমি জ'ন ৱাইজ কোন কোন ষ্টেটত কোন কেইখন আমাৰ টাইগাৰ ৰিজাৰ্ভ আছে সেইখিনি আমি চাই লওঁ, আৰু আমি ট্ৰিকৰ সহায়ত মনত থ'বলৈ আমি চেষ্টা কৰি যাম ইয়াত লগতে। গতিকে জ'ন ৱাইজ চাই লওঁ। প্ৰথমতে আমি নৰ্থ ইষ্টত চাই লওঁ। নৰ্থ ইষ্টত বৰ্তমান
কেইখন টাইগাৰ ৰিজাৰ্ভ আছে আমি নৰ্থ ইষ্টত যদি ক'বলৈ যাওঁ 8খন আছে কেইখন 8খন আছে আৰু কোন কোন ষ্টেটত আছে অৰুণাচল প্ৰদেশত আছে অসমত আছে আৰু মিজোৰামত আছে তো অৰুণাচল প্ৰদেশত 3খন আছে এখন হৈছে কামলাং টাইগাৰ ৰিজাৰ্ভ নামদফা টাইগাৰ ৰিজাৰ্ভ আৰু পাক্কে টাইগাৰ ৰিজাৰ্ভ এই 3খন আছে অৰুণাচল প্ৰদেশত অসমত আছে 4খন মানাহ ওৰাং নামেৰি আৰু কাজিৰঙা ঠিক আছে আৰু অসমৰ কেইখন মনত থবলৈ আমি কি কৰিব পাৰো আমি মংক বুলি শব্দটো মনত থব পাৰো মংক এম ফৰ মানাহ অ ফৰ ওৰাং এন ফৰ নামেৰি আৰু কে ফৰ কাজিৰঙা আৰু ইয়াত লগতে আমি চন কেইটাও চাই যাওঁ যে কোন চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিছিলে প্ৰথম যি দিছিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিছিলে 2000 চনত তাৰপিছত কাজিৰঙা 2007 চনত মানাহ 2008 চনত আৰু শেহতীয়াকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান মানে 2016 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিছিল আৰু মিজোৰামত তাৰপিছত এখনেই আছে বাঘ সংৰক্ষিত বনাঞ্চল এইখন হৈছে ডাম্পা টাইগাৰ ৰিজাৰ্ভ গতিকে নৰ্থ ইষ্টত কি আছে অৰুণাচলত কামলাং নামদফা পাক্কে অসমত মানাহ ওৰাং নামেৰি কাজিৰঙা আৰু মিজোৰামত ডাম্পা তাৰপিছত ইষ্ট জোনত 4খন ষ্টেটত আছে ৱেষ্ট বেংগলত আছে বক্সা আৰু সুন্দৰবন বিহাৰৰ বাল্মীকি টাইগাৰ ৰিজাৰ্ভ ঝাৰখণ্ডত পালামৌ টাইগাৰ ৰিজাৰ্ভ আৰু উৰিষ্যাত আছে সাতকোছিয়া আৰু চিমলিপাল এইকেইখন আছে ইষ্ট জোনত ৱেষ্ট জোনত আছে মহাৰাষ্ট্ৰ ৱেষ্ট জোনৰ মহাৰাষ্ট্ৰত কি আছে বৰ টাইগাৰ ৰিজাৰ্ভ আছে মেলঘাট আছে নৱেগাঁও নাগজিৰা টাইগাৰ ৰিজাৰ্ভ আছে পেঞ্চ আছে সহ্যাদ্ৰী আৰু তডোবা আন্ধাৰী টাইগাৰ ৰিজাৰ্ভ ঠিক আছে তাৰপিছত সাউথ জোনত বেছি আছে টাইগাৰ ৰিজাৰ্ভ কৰ্ণাটকত আছে 5খন কি বন্দিপুৰ আছে তাৰপিছত 2 নম্বৰ হৈছে ভদ্ৰা তাৰপিছত বিলগিৰি ৰংগনাথা টেম্পল টাইগাৰ ৰিজাৰ্ভ দাণ্ডেলি আনছি টাইগাৰ ৰিজাৰ্ভ আৰু নাগাৰহোল টাইগাৰ ৰিজাৰ্ভ কৰ্ণাটকত আছে কেৰালাত আছে পৰম্বিকুলাম টাইগাৰ ৰিজাৰ্ভ আৰু পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ তামিলনাডুত আছে আনামালাই টাইগাৰ ৰিজাৰ্ভ তাৰপিছত আছে কালাকাট মঞ্জানথুৰাই টাইগাৰ ৰিজাৰ্ভ তাৰপিছত মুদুমলাই টাইগাৰ ৰিজাৰ্ভ তাৰপিছত সত্যমংগলম টাইগাৰ ৰিজাৰ্ভ আৰু শ্ৰীভিল্লিপুথুৰ মেঘামলাই টাইগাৰ ৰিজাৰ্ভ ঠিক আছে এইকেইখন আছে তামিলনাডুত অন্ধ্ৰপ্ৰদেশত আছে নাগাৰ্জুন সাগৰ শ্ৰীশৈলম টাইগাৰ ৰিজাৰ্ভ আৰু তেলেংগানাত আছে আমৰাবাদ আৰু কাৱাল টাইগাৰ ৰিজাৰ্ভ এইকেইখন আছে সাউথ জোনত চেন্ট্ৰেল জোনত আছে উত্তৰ প্ৰদেশত আছে দুধুৱা টাইগাৰ ৰিজাৰ্ভ তাৰপিছত পিলিভিট টাইগাৰ ৰিজাৰ্ভ আৰু ৰাণীপুৰ ৱাইল্ড লাইফ চেঞ্চুৰী টাইগাৰ ৰিজাৰ্ভ এই 3খন আছে উত্তৰ প্ৰদেশত উত্তৰাখণ্ডত আছে জিম কৰবেট টাইগাৰ ৰিজাৰ্ভ আৰু ৰাজাজী টাইগাৰ ৰিজাৰ্ভ এইটো জিম কৰবেট কৈছিলে প্ৰথমতে যে প্ৰথমখন হৈছে টাইগাৰ ৰিজাৰ্ভ জিম কৰবেট 1973 তে এইটো এষ্টাব্লিছ কৰা হৈছিলে তাৰপিছত মধ্যপ্ৰদেশত আটাইতকৈ বেছি আছে 7খন আছে আৰু টাইগাৰ ষ্টেট বুলিও কোৱা হয় কি আছে বান্ধৱগড় কান্ধা পান্না পেঞ্চ সঞ্জয় ডুবৰি সাতপুৰা আৰু বিৰংগনা দুৰ্গাৱতী ঠিক আছে ছত্তীশগড়ত আছে 3খন আচানকমাৰ ইন্দ্ৰাৱতী আৰু উডান্তি সীতা নদী তাৰপিছত নৰ্থ জোনত ৰাজস্থানত আছে মুকুন্দ্ৰ হিল টাইগাৰ ৰিজাৰ্ভ তাৰপিছত ৰামগড় বিষধাৰী টাইগাৰ ৰিজাৰ্ভ তাৰপিছত ৰাণথাম্বুৰ টাইগাৰ ৰিজাৰ্ভ সৰিস্কা আৰু ধলপুৰ কাৰাউলি টাইগাৰ ৰিজাৰ্ভ যিখন নেকি 55th নম্বৰখন একেবাৰে নতুনখন ৰাজস্থানত আছে ধলপুৰ কাৰাউলি ঠিক আছে এতিয়া আমি অলপ ট্ৰিকৰ হাত মনত থবলৈ চেষ্টা কৰো যে কোনখন টাইগাৰ ৰিজাৰ্ভ ক'ত আছে ফাৰ্স্ট অফ অল অসমৰটো ক'লোৱে আমি নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰো অসমৰ আমি টাইগাৰ ৰিজাৰ্ভ যদি মনত থব বিচাৰো তেতিয়াহ'লে আমি এটা শব্দ অকল মনত থম মংক MONK মংক M ফৰ মানাহ O ফৰ ওৰাং N ফৰ নামেৰি আৰু K ফৰ কাজিৰঙা ঠিক আছে তাৰপিছত অৰুণাচল প্ৰদেশ আৰু মিজোৰামত থাকিলে অৰুণাচল প্ৰদেশৰ আমি যেতিয়া নেশ্যনেল পাৰ্কৰ ট্ৰিক কৈছিলো যদি ভিডিঅ' তোমালোকে চোৱা নাই তেতিয়াহ'লে ইউটিউবত আছে ভিডিঅ' চাই ল'বা RGT অধ্যয়ন চেনেলটোতে আছে RGT অধ্যয়ন বুলি চেনেল আছে তাত আমাৰ নেশ্যনেল পাৰ্কৰ যি ট্ৰিক আছে তাত ট্ৰিক এপ্লাই কৰা হৈছিলে বা আপলোড দিয়া হৈছিলে তাত তোমালোকে চাই ল'বা ইয়াত কি আছে অৰুণাচল প্ৰদেশত কামলাং নামদফা আৰু পাক্কে আৰু মিজোৰামত আছে ডাম্পা আমি কেনেকৈ মনত থম ধৰি লৈছো এজন ব্যক্তি আছে বা আমি ধৰি লৈছো ৰাম ঠিক আছে ৰামে কি কৰিছে ডাম্পাৰ চলাই আছে কেনেকুৱা লাগিব যদি ৰামে ডাম্পাৰ চলাই আহে জাষ্ট এটা ইমাজিন কৰাচোন তোমালোকে ৰামে ডাম্পাৰ চলাই আহিছে আৰু ৰামে ডাম্পাৰ চলাই ক'ত গৈছে অৰুণাচলৰ পকা ৰাস্তাত কাম কৰি আছে
জাষ্ট এটা ইমাজিন কৰি ল'লে কেনেকুৱা লাগিব যে ৰামে ডাম্পাৰ চলাই অৰুণাচলৰ পকা ৰাস্তাত কাম কৰি আছে। তো ৰামে যিহেতু ডাম্পাৰ চলাই আছে, ৰামৰ পৰা আমি কি ৰিলেট কৰিব পাৰোঁ? ৰামৰ পৰা আমি ৰিলেট কৰিব পাৰোঁ মিজোৰাম। ডাম্পাৰৰ পৰা ডাম্পা টাইগাৰ ৰিজাৰ্ভ, আৰু অৰুণাচলৰ পকা ৰাস্তা যিহেতু কৈছে পকাৰ পৰা পাক্কা, আৰু কামৰ পৰা কামলাং, আৰু নামদফা নেশ্যনেল পাৰ্ক অৰুণাচলত আছেই, গতিকে নেশ্যনেল পাৰ্কৰ ট্ৰিক চালে এইটো মনত থাকিব নামদফা। ঠিক আছে, গতিকে ৰামে ডাম্পাৰ লৈ যদি অৰুণাচলৰ পকা ৰাস্তাত কাম কৰি আছে সেই বাক্যটো মনত থওঁ, তেতিয়াহ'লে মিজোৰাম আৰু অৰুণাচল প্ৰদেশত কি কি টাইগাৰ ৰিজাৰ্ভ আছে সেইখিনি আমি মনত থ'ব পাৰিম। তাৰপিছত আছে ইষ্ট জোনত মনত থ'বলৈও আমি ট্ৰিক দিছিলোঁ নেশ্যনেল পাৰ্কৰ লগত জড়িত, কাৰণ বক্সা আৰু সুন্দৰবন, বক্সা সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? ৱেষ্ট বেংগলত আছে, আৰু তাত নেশ্যনেল পাৰ্কো হয়, বক্সা নেশ্যনেল পাৰ্ক, সুন্দৰবন নেশ্যনেল পাৰ্ক, অন্য নেশ্যনেল পাৰ্কো আছে, কিন্তু বক্সা আৰু সুন্দৰবন যে ৱেষ্ট বেংগলত আছে তাৰ কাৰণে ট্ৰিক দিয়া হৈছিলে। আমি এনেকৈ কৈছিলোঁ যে ৱেষ্ট বেংগলৰ কথা বুলি ক'লে আমি প্ৰথমতে কাৰ কথা মনলৈ আহে? মমতাৰ কথা মনলৈ আহে, মমতা দিদি। আৰু কৈছিলোঁ যে মমতা দিদিৰ সুন্দৰ লীলা, বলদ গৰু বাকচত জল বুলি কৈছিলোঁ, বলদ গৰু আৰু বাকচত জল, কিবা এটা ৰাইমছ এটা বনোৱা হৈছিলে, বলদ গৰু বাকচত জল এ দিদি নিউ বেংগল বুলি। তো বলদ যিহেতু গৰু, বাকচত জল বুলি কৈছিলোঁ, তো বলদ পৰা সুন্দৰবন, গৰুৰ পৰা গৰুমৰা নেশ্যনেল পাৰ্ক আছিলে, বাকচৰ পৰা বক্সা টাইগাৰ ৰিজাৰ্ভ বা নেশ্যনেল পাৰ্কো আছিলে, আৰু জলৰ পৰা জলদাপাৰা নেশ্যনেল পাৰ্ক আছিলে। গতিকে যদি সেইটো ট্ৰিক যদি তোমালোকে চাইছা তেতিয়াহ'লে এইটো মনতে থাকিব, বক্সা আৰু সুন্দৰবন ৱেষ্ট বেংগলত আছে। বিহাৰত এটাই আছে, এইটো মনত থ'বলৈ কোনো ট্ৰিকৰ প্ৰয়োজনে নাই, এখনেই আছে, বাল্মীকি টাইগাৰ ৰিজাৰ্ভ বা বাল বিহাৰ বুলি মনত থ'লে হ'ব। আমি নেশ্যনেল পাৰ্কো তেনেকৈ মনত থৈছিলোঁ, বিহাৰৰ নেশ্যনেল পাৰ্ক কি আছিলে? বাল্মীকি নেশ্যনেল পাৰ্ক। তাৰপিছত ঝাৰখণ্ডৰো এখন আছে পালামাও নেশ্যনেল পাৰ্ক। ঝাৰখণ্ডৰ নেশ্যনেল পাৰ্ক মনত থ'বলৈ ট্ৰিকৰ প্ৰয়োজন নাই, তথাপিও যদি ট্ৰিক লাগে, ঝাৰৰ পৰা ঝৰঝৰ যদি বৰষুণ দিয়ে, বৰষুণ দিলে আমি কি কৰিব লাগিব? পলাব লাগিব। এই যেনেকৈ বৰষুণ দিয়াৰ পিছত পলাইছে, তো পলোৱাৰ কাৰণে কি হৈছে? পালামাও হৈ গৈছে। ঝাৰখণ্ডৰ পৰা ঝৰঝৰ বৰষুণ মনত থ'লে, যেতিয়া নেকি ঝৰঝৰ বৰষুণ আহিব তেতিয়া পলাব লাগিব, আৰু পলাবৰ পৰা আমি পালামাও বুলি মনত থ'ব পাৰোঁ। উৰিষ্যাৰ যেতিয়া আমি নেশ্যনেল পাৰ্ক যেতিয়া আমি ট্ৰিক দিছিলোঁ, তাত তিনিজনী ছোৱালী কৈছিলোঁ, উৰিষ্যা দিশা চিমলি আছিলে, উৰিষ্যাত দিশা আছিলে, চিমলি আছিলে, আৰু কণিকা আছিলে, যিটো নেকি ভিতৰকণিকা নেশ্যনেল পাৰ্ক। গতিকে উৰিষ্যা যদি মনত থওঁ, দিশাৰ পৰা উৰিষ্যাটো আহিছেই, আৰু চিমলিৰ পৰা এইটো চিমলিপাল, কেৱল মাত্ৰ মনত থ'ব লাগিব সাতকোছিয়া এইটো মনত থ'লে হৈ যাব। উৰিষ্যাতে আছে সাতকোছিয়া টাইগাৰ ৰিজাৰ্ভ। তাৰপিছত ৱেষ্ট জোনৰ মহাৰাষ্ট্ৰত আছে, ছখন কৈছিলোঁ। মহাৰাষ্ট্ৰৰ পৰা এটা শব্দ আমি ল'লোঁ মহা। মহা শব্দটো আমি লৈ পিনে পূৰ্বপদ হিচাপে, তাৰপিছত আমি বহুত শব্দ বনাব পাৰোঁ, যেনে মহাবীৰ, মহাপ্ৰাণ, মহাতাণ্ডৱ, মহামেল, তেনেকৈ। এতিয়া মহাবীৰ যদি লওঁ, মহাবীৰৰ পৰা মহাৰাষ্ট্ৰ, বীৰৰ পৰা বৰ বুলি মনত থ'ব পাৰোঁ। অলপ ৰিলেট যদি কৰোঁ, মহাবৰ বা মহাবীৰ বুলি আমি যদি পঢ়োঁ, ঠিক আছে, এইটো যদি আমি মহাবীৰ পঢ়োঁ বা মহাবৰ পঢ়োঁ, তো মেলাঘাট বুলি মনত থ'ব পাৰে, মেলাঘাট, ঠিক আছে। তাৰপিছত নৱেগাঁও, নাগজিৰা, নৱেগাঁও, সেইটো আমি যেতিয়া নেশ্যনেল পাৰ্কৰ বিষয়ে কৈছিলোঁ তেতিয়া কৈছিলোঁ, ৰাস্তাৰ যেতিয়া আমি নেভিগেশ্যন চাই যাওঁ, ৰাস্তা আমি চাবলৈ গ'লে কি কৰোঁ? আমি GPS-ত নেভিগেশ্যন চাই যাওঁ, তো নেভিগেশ্যনৰ পৰা নৱেগাঁও বুলি আমি ৰিলেট কৰিছিলোঁ। তাৰপিছত পেঞ্চ, সেইটো আমি ৰিলেট কৰিছিলোঁ মহাৰাষ্ট্ৰত, বা পেঞ্চ আৰু এখন নেশ্যনেল পাৰ্ক আছিলে, ক'ত আছিলে সেইটো নিশ্চয় তোমালোকৰ মনত আছে, তোমালোকে জনাবাচোন ক'ত আছিলে। পেঞ্চ নামৰ আৰু এখন নেশ্যনেল পাৰ্ক আছিলে, ক'ত আছিলে সেইটো তোমালোকে লিখিবা, ঠিক আছে, গ্ৰুপত জনাই দিবা। তাৰপিছত কি আছে? ছায়াদ্ৰীৰ টাইগাৰ ৰিজাৰ্ভো আছে, কি কয়, মহাৰাষ্ট্ৰত, আৰু তাডোবা আন্ধাৰী নেশ্যনেল টাইগাৰ ৰিজাৰ্ভো আছে মহাৰাষ্ট্ৰত, ঠিক আছে। গতিকে তাডোবা নেশ্যনেল পাৰ্কো আছিলে মহাৰাষ্ট্ৰত। গতিকে আমি কেনেকৈ মনত থ'ব পাৰোঁ? মহাতাণ্ডৱৰ পৰা তাডোবা বুলি মনত থ'ব পাৰোঁ। মহাপ্ৰাণৰ পৰা আমি অলপ যদি ৰিলেট কৰোঁ, পেঞ্চ শব্দটো ওলাব পাৰে। মহামেলৰ পৰা মেলঘাট বুলি আমি মনত থ'ব পাৰোঁ। গতিকে এই শব্দকেইটা যদি আমি মনত থওঁ, যে মহাৰ পৰা মহাবীৰ, মহাপ্ৰাণ, মহাতাণ্ডৱ, মহামেল, আমি মহাৰাষ্ট্ৰৰ প্ৰায়খিনি টাইগাৰ ৰিজাৰ্ভ মনত থ'ব পাৰোঁ। যেনে মহাবীৰৰ পৰা বৰ বুলি মনত থ'ব পাৰোঁ, মহাপ্ৰাণৰ পৰা পেঞ্চ বুলি অলপ মনত থ'ব পাৰোঁ, মহাতাণ্ডৱৰ পৰা তাডোবা বুলি মনত থ'ব পাৰোঁ, মহামেলৰ পৰা মেলঘাট মনত থ'ব পাৰোঁ। কেৱল মাত্ৰ আমি ছায়াদ্ৰী আৰু নৱেগাঁওটোতো কৈছিলোঁ, নেভিগেশ্যনৰ পৰা ৰাস্তা আমি যাবলৈ হ'লে নেভিগেশ্যন চাব লাগিব, গতিকে নৱেগাঁও বুলি আমি মনত থ'ব পাৰোঁ। তাৰপিছত কৰ্ণাটকৰ এইখিনি আছে, চাউথ জোনৰ কৰ্ণাটক, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত আছে। আমি কেনেকৈ মনত থওঁ? কৰ্ণাটকত কি আছে?
পাঁচখন আছে। পাঁচখন কি আছে? বান্দিপুৰ, ভাদ্ৰা, তাৰপিছত বিলিগিৰি ৰংগনাথ টেম্পল, দাণ্ডেলিয়ানশি আৰু নাগাৰহোল। কৰ্ণাটকৰ যেতিয়া নেশ্যনেল পাৰ্ক কৈছিলোঁ, আমি কৰ্ণাটকৰ পৰা কৰ্ণ লৈছিলোঁ। কৰ্ণ মানে কি? কাণ নহয় জানো? কাণৰ পৰা আমি নাক লৈছিলোঁ, শৰীৰৰ ৰংগ। নাকৰ পৰা আমি নাগাৰহোল বুলি লিংক কৰিছিলোঁ, হয়নে? তাৰপিছত এনেকৈ কৈছিলোঁ কৰ্ণাৰ পৰা আমি কৰোণাও বুলি কৈছিলোঁ। কৰোণাৰ সময় সকলোখিনি বেন হৈ আছিলে, বন্ধ হৈ আছিলে। তো বেনৰ পৰা বা বন্ধৰ পৰা আমি বান্দিপুৰ বুলি আমি ৰিলেট কৰিছিলোঁ। বা এইখিনি যদি নেশ্যনেল পাৰ্কৰ ট্ৰিকত চাই তেতিয়াহ'লে পাবাই। আৰু যদি নেশ্যনেল পাৰ্কৰ ট্ৰিকত নোচোৱা তেতিয়াহ'লে ইয়াত চোৱা, এটা বাক্য আছে, কৰোণা ভাবি কা নাগিন ডান্স বন্ধ বুলি। কৰোণা ভাবিয়ে আগত কি কৰিছিলে, টিকটকত বহুত ভিডিঅ' বনাইছিলে, নাগিন ডান্স দেখুৱাইছিলে। আৰু যেতিয়া নেকি ভাৰত চৰকাৰে টিকটক বন্ধ কৰিলে, তেতিয়াৰ পৰা কৰোণা ভাবিকা নাগিন ডান্স বন্ধ হ'ল। কৰোণাৰ পৰা কৰ্ণাটক, ভাবিৰ পৰা ভাদ্ৰা আৰু বিলগিৰি বুলি মনত থ'ব পাৰোঁ। নাগিনৰ পৰা নাগাৰহোল, ডান্সৰ পৰা দাণ্ডেলিয়ানশি, অলপ মিলাব পাৰোঁ। ইয়াত যেনেকৈ ডান আছে, ইয়াতো ডান আছে। আৰু বন্ধৰ পৰা বন্দিপুৰ। তেনেকৈ আমি মনত থ'ব পাৰোঁ। আমি যদি 2-3বাৰ যদি ভালদৰে চেণ্টেন্সটো অলপ চাওঁ, তেতিয়াহ'লে মনত থাকিবই। কৰ্ণাটকৰ পৰা আমি মনত আহিব লাগিব, কৰোণা ভাবি কি হৈছিলে, ডান্স বন্ধ হৈ গ'ল। টিকটক যেতিয়া বন্ধ কৰিলে তেতিয়া ডান্স বন্ধ হ'ল। গতিকে তেনেকৈ আমি মনত থ'ব পাৰোঁ। কেৰেলাৰ পৰা পাৰম্বিকুলাম আৰু পেৰিয়াৰ, সেইটো মনত থৈ দিলে হ'ব। দুখনেই আছে। বা আমি কেৰেলাৰ যেতিয়া নেশ্যনেল পাৰ্ক কৈছিলোঁ, মনীষা কইৰালাক চাইলেণ্ট সকলে পিয়াৰ কৰিছিলে বুলি কৈছিলোঁ। গতিকে তাৰ পৰা পেৰিয়াৰ বুলি মনত থ'ব পাৰিছিলোঁ। বা পাৰম্বিকুলাম এটা মনত থৈ দিলে হ'ল। ঠিক আছে। তাৰপিছত তেলেংগানা আমি কেনেকৈ মনত থ'ম? তেলেংগানাৰ পৰা তেল, ইয়াত কি আছে? আমৰাবাদ আছে আৰু কাৱাল আছে। আমি দুটা ভাগ কৰিব পাৰোঁ। এফালে আমি তেল লৈ গৈছোঁ, এফালে আমি গানা লৈ গৈছোঁ। তেলত আমি অমৰা দি দিছোঁ আৰু গানা আমি কাৱালি গোৱাই দিছোঁ ৰাহিত ফতেহ আলী খানৰ দ্বাৰা। ঠিক আছে। তেলেংগানাক আমি দুটা ভাগ কৰিছোঁ, এফালে ৰাখিছোঁ তেল আৰু এফালে লৈছোঁ গানা। কি গানা? কাৱালি চং যে থাকে, কাৱালি চং। আৰু তেলত আমি কি আচাৰ বনাম? অমৰা আচাৰ বনাম। অমৰা আচাৰৰ পৰা আমৰাবাদ আৰু গানাৰ পৰা কি গানা? কাৱালি গানা। তেনেকৈ মনত থ'ব পাৰি। তামিলনাডুৰ পৰা এটা শব্দ মনত থ'লে হ'ব, মালাই। তামিলনাডুৰ পৰা এইটো শব্দ মনত থৈ দিলে আমি 3খন টাইগাৰ ৰিজাৰ্ভ মনত থ'ব পাৰোঁ। কি? আনামালাই, মুদুমালাই আৰু শ্ৰীৱল্লীপুথুৰ মেঘামালাই। বাকী আৰু 2খন থাকিলে, কালাকাড, মুঞ্জাথুৰাই আৰু সত্যমংগলম। এই চাউথৰ নামকেইটা প্ৰনাউন্সিয়েশ্যন অলপ দীঘল হয় বা বেলেগ ধৰণৰ হয়, এইখিনি তোমালোকে চাই ল'বা। গতিকে এইখিনি আমি নাম চালেই গম পাই যাম। ইমান দীঘল নাম। তামিলনাডুৰ পৰা আমি যদি তামোল গছো লওঁ, তামোল গছ কেনেকুৱা থাকে? বিৰাট ওখ থাকে, নহয় জানো? তামোল গছ বিৰাট ওখ থাকে। গতিকে বিৰাট ওখ মানে দীঘল। গতিকে নামবিলাকো দীঘল। যেনেকৈ এইটো কালাকাট, মুণ্ডুথাৰাই, মুঞ্জাথুৰাই, তাৰপিছত শ্ৰীৱল্লীপুথুৰ মেঘামালাই, সত্যমংগলম। গতিকে দীঘল নাম, যেনেকৈ তামোল গছ যেনেকৈ দীঘল, নামবিলাকো দীঘল। এনেকৈ মনত থৈ দিবা। তাৰপিছত চেণ্ট্ৰেল জ'নৰ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়। উত্তৰ প্ৰদেশত আমি কি কৰিব পাৰোঁ? উত্তৰ প্ৰদেশত আছে কি? দুধুৱা, পিলিভিট আৰু ৰাণীপুৰ। এই 3খন আছে। উত্তৰ প্ৰদেশ এই 3খন মনত থৈ দিলে হ'ব। বা ইউপিৰ যি ৰাণী আছে, ৰাণীৰ পোৱালিটো অকল গাখীৰৰ লগত ভাত খায়, মানে গাখীৰ নহ'লে ভাতেই নাখায়, গাখীৰৰ লগত বা দুধৰ লগত বুলি কয়। গাখীৰক দুধৰ লগত বুলিও ক'ব পাৰি। গতিকে তাৰ পৰা দুধুৱা, ভাতৰ পৰা পিলিভিট আৰু ৰাণীৰ যিহেতু পোৱালি, গতিকে ৰাণীপুৰ। ঠিক আছে। পোৱালিৰ পৰা পিলিভিট বুলি আমি ৰিলেট কৰিব পাৰোঁ। তেনেকৈ আমি মনত থ'ব পাৰোঁ। ছত্তীশগড়ৰ যি টাইগাৰ ৰিজাৰ্ভ 3খন আছে, আচানকমাৰ, ইন্দ্ৰাৱতী আৰু উৰান্তি সীতা নদী। এতিয়া ছত্তীশগড়, এদিন কি হৈছে, হঠাৎ মানে আচানক 36টা গড় মৰি থাকিল। এদিন কি হৈছিলে? 36টা গড় আচানক মৰি থাকিল। গতিকে আচানক মাৰ বুলি ক'লে, যিহেতু মৰি থাকিল, আচানক মৰি থাকিল, হঠাৎ মৰি থাকিল, গতিকে আচানক মাৰ বুলি আমি মনত থ'ব পাৰোঁ ছত্তীশগড়ৰ টাইগাৰ ৰিজাৰ্ভ। বা আমি এনেকৈ ক'ব পাৰোঁ নহয়, আমি জাষ্ট ইমাজিন যদি কৰি লওঁ, আমিতো সৰুতে বহুত এনেকুৱা কাহিনী শুনিছোঁ য'ত নেকি ইমাজিনেৰী হয়। এনেকৈ যদি আমি ইমাজিন কৰোঁ যে হঠাৎ 36টা গড় উৰিবলৈ ধৰিলে, বা এনেকৈ যদি আমি কওঁ ইন্দ্ৰ আহি পিনে হঠাৎ কি কৰিলে, 36টা গড় উৰুৱাই লৈ গ'ল, বা ইন্দ্ৰৰ লগত উৰি গুচি গ'ল। আমি জাষ্ট ইমাজিন কৰোঁ। আচলতে ট্ৰিকবিলাক কি হয়? ট্ৰিকবিলাক হৈছে আমি নিজে ক্ৰিয়েট কৰি লোৱা।
আমি যদি ইমাজিন কৰি লওঁ পিকচাৰৰ সহায়ত কিবা এটা ষ্টৰী যদি আমি মাইণ্ডত ক্ৰিয়েট কৰোঁ তেতিয়া মনত থাকিবই। কাৰণ এইখিনি কি হৈছে, ইমানখিনি নেশ্যনেল পাৰ্ক আছে, টাইগাৰ ৰিজাৰ্ভ আছে, মনত থ'বলৈ অলপ আমাৰ দিগদাৰ হয়, বা আমি পৰীক্ষাত যেতিয়া বহিম অলপ বিভিন্ন ধৰণৰ আমাৰ প্ৰেছাৰ থাকে, গতিকে তেতিয়া আমাৰ মনলৈ নাহে। কিন্তু আমি যদি ট্ৰিককেইটা এপ্লাই কৰোঁ, বহুতে কয় যে ট্ৰিককেইটা নহ'লেও আমিতো মুখস্থ কৰি ল'ব পাৰোঁ। তো মুখস্থ যদি কৰি ল'ব পাৰে খুবেই ভাল কথা, কিন্তু এনেকুৱা হয়, মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, যিমান মুখস্থ কৰিলেও এনেকুৱা কিছুমান চিটুৱেশ্যন আহে য'ত নেকি ট্ৰিককেইটাহে কামত দিয়ে। ঠিক আছে, গতিকে ছত্তীশগড় বুলি ক'লে আমি এনেকৈ ক'ব পাৰোঁ, এটা ষ্টৰী ছত্তীশগড়, গড় বুলি, গড় কি হৈছিলে, মনত আহিব যে গড় উৰিবলৈ ধৰিছিলে, ইন্দ্ৰ আহিছিলে, ইন্দ্ৰ আহি পিনে কি কৰিলে, অচানক আহিলে আৰু ৩৬টা গড় উৰুৱাই গুচি গ'ল বা উৰি গুচি গ'ল। গতিকে তেনেকৈ আমি অচানক মাৰ, ইন্দ্ৰাৱতী, উড়ান্তি, সীতা নদী এনেকৈ আমি ৰিলেট কৰিব পাৰোঁ। উত্তৰাখণ্ডত জিম কৰবেট আৰু নকলে হ'ব, এইটো প্ৰথম নেশ্যনেল পাৰ্ক আছিলে আৰু প্ৰথম টাইগাৰ ৰিজাৰ্ভো আছিলে। 1936ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিলে আৰু 1973ত টাইগাৰ ৰিজাৰ্ভ হিচাপে। আৰু তাৰপিছত আৰু এখন মনত থ'লে হ'ল ৰাজাজী। ঠিক আছে, ৰাজাজী টাইগাৰ ৰিজাৰ্ভ। মধ্যপ্ৰদেশত 7খন আছে, আৰু মধ্যপ্ৰদেশৰ 7খন আমি কেনেকৈনো মনত থ'ম, বান্ধৱগড়, কানহা, পান্না, পেঞ্চ, সঞ্জয়, ধুবুৰী, সাতপুৰা আৰু বীৰাংগনা দুৰ্গাৱতী। এইটো আমি যদি নেশ্যনেল পাৰ্কৰ ট্ৰিকটো চাইছোঁ তেতিয়াহ'লে এইকেইটা আমি মনত থ'ব পাৰোঁ। ইয়াত যিকেইটা নাম আছে, কানহা, তাৰপৰা বন্ধু আছিলে, আমি কৈছিলোঁ নেশ্যনেল পাৰ্কৰ ভিডিঅ'টো তোমালোকে চাই ল'বা, বন্ধু আছিলে, বন্ধুবিলাকৰ নাম কি কি আছিলে, কানহা আছিলে, পান্না, পেঞ্চ, সঞ্জয়, তেনেকুৱা। তাৰপিছত মধ্যপ্ৰদেশৰ ফৰেষ্ট বেছি কাৰণে তাত কি হয়, গছ গছনি বেছি, মানে 7 বিঘা মাটিত গছ গছনি আছিলে, গতিকে সাতপুৰা, 7 বিঘাৰ পৰা সাতপুৰা বুলি সাতপুৰা আমি ৰিলেট কৰিছিলোঁ। ঠিক আছে, গতিকে তেনেকৈ এইখিনি ৰিলেট কৰি ল'বা। তাৰপিছত ৰাজস্থানত আছে 5খন, মুকুন্দ হিল, ৰামগড়, ৰাণথাম্বোৰ, চাৰিস্কা আৰু ধলপুৰ কাৰাউলি। ৰাণথাম্বোৰ মনত থ'বলৈ একেবাৰে সহজ, কাৰণ ৰাজস্থান আৰু ৰাণথাম প্ৰায় মিল থাকে, ইয়াতো আৰে আছে, ইয়াতো আৰে আছে, ইয়াত যেনেকৈ থান আছে ইয়াত থাম আছে, এইটোতো একেবাৰে সহজ। বাকী মুকুন্দ হিল, ৰামগড়, চাৰিস্কা আৰু ধলপুৰ কাৰাউলি কেনেকৈ মনত থ'ম, ৰাজাৰাম বুলি মনত থ'লে হ'ব, ৰাজাৰামৰ পৰা ৰামগড়, ৰাজাৰ পৰা ৰাজস্থান, আৰু বাকী মুকুন্দ হিল, চাৰিস্কা আৰু ধলপুৰ কাৰাউলি। এইটো ধলপুৰ কাৰাউলিটো নতুন, সেইটো আমি ট্ৰিকৰ সহায় লোৱাৰ প্ৰয়োজনে নাই, অকল থাকিলে মুকুন্দ আৰু চাৰিস্কা। নেশ্যনেল পাৰ্কত কৈছিলোঁ ৰাজাৰ মুকুট মানে সোনকালে আনিবলৈ কৈছিলে, হিন্দীতে কৈছিলে যে কৈ ৰাজা কা চৰকা মুকুট লেকে আও, চৰকা মুকুট যিহেতু কৈছিলে, গতিকে চাৰিস্কা আৰু মুকুটৰ পৰা মুকুন্দ হিল। গতিকে এইখিনি আছিলে ভাৰতৰ যি টাইগাৰ ৰিজাৰ্ভ, সেই টাইগাৰ ৰিজাৰ্ভৰ লিষ্ট। আমি 55খন টাইগাৰ ৰিজাৰ্ভ কোন কোন ষ্টেটত আছে চালোঁ, কোনখন নতুন বা প্ৰথম কোনখন, এইখিনি আমি চালোঁ। কেইটামান আমি ইয়াত ট্ৰিকৰ সহায়ত শিকিবলৈ চেষ্টা কৰিলোঁ, আশা কৰিছোঁ ট্ৰিককেইটা তোমালোকে বুজি পাইছা। আমি ট্ৰিকৰ সহায়ত এইখিনি কেনেকৈ চল্ভ কৰোঁ, কেইটামান MCQ থৈছোঁ, MCQবিলাক কেনেকৈনো চল্ভ কৰোঁ এবাৰ আমি চাই লওঁ। প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে, বিলিগিৰিৰংগা হিলছ টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ ষ্টেট। বিলিগিৰিৰংগা বুলি কৈছে, যিটো নেকি ৰংগানাথা বুলিও আছিলে, বিহাৰ, কৰ্ণাটক নে অন্ধ্ৰপ্ৰদেশ নে মহাৰাষ্ট্ৰ। 4টা অপশ্যন আছে, বিহাৰ আছে, কৰ্ণাটক আছে, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। তো বিলিগিৰিৰংগা বুলি কৈছে, আমি ইয়াত কৰ্ণাটকৰ যি টাইগাৰ ৰিজাৰ্ভৰ আমি ট্ৰিক্স লৈছিলোঁ, ইয়াত আমি কি পাইছিলোঁ, কৰুণা ভাবিকা, নাগিনজান্স বন, ইয়াত ভাবি যে পাইছিলোঁ, ভাবি, ভাৰ পৰা ভাদ্ৰা আৰু বীৰ পৰা বিলিগিৰি ৰংগানাথা। গতিকে তাৰ পৰা আমি ইয়াত মনত থ'ব পাৰোঁ যে এইখন টাইগাৰ ৰিজাৰ্ভ ক'ত আছে, কৰ্ণাটকত আছে। অপশ্যন বি হ'ব আনচাৰ, সঠিক উত্তৰ। আৰু কৰ্ণাটকত আৰু কি কি আছে, বান্দিপুৰ আছে, ভাদ্ৰা আছে, বিলিগিৰি ৰংগানাথা টেম্পল, গঞ্জলি আনশি আৰু নাগাৰহোল। অ'কে, গতিকে বিলিগিৰি ক'ত আছে, কৰ্ণাটকত, অপশ্যন বি। আচানকমাৰ টাইগাৰ ৰিজাৰ্ভ, এতিয়া আচানক উৰিছিলে, কি উৰিছিলে, আচানক উৰিছিলে, গড় উৰিছিলে, হয় নাই, আচানক কি উৰিছিলে, গড় উৰিছিলে, অৰ্থাৎ ছত্তীশগড় হ'ব অপশ্যন ক'ত আছে, ছত্তীশগড়, অপশ্যন বি। ৰাণথাম্বোৰ টাইগাৰ ৰিজাৰ্ভ, ৰাণথাম্বোৰ নামতে আছে, ৰাণথাম্বোৰ দেখোঁতে ৰাজস্থানৰ দৰে লাগে, ৰাণথাম, ইয়াত থামটো থান কৰি দিছিল আৰু ৰাজস্থান ৰা লৈছিল, ৰাজস্থান, গতিকে অপশ্যন এটো হ'ব আনচাৰ, ৰাজস্থান। দি লাৰ্জেষ্ট নাম্বাৰ অফ টাইগাৰ ৰিজাৰ্ভ আৰ লোকেটেড ইন, আটাইতকৈ বেছি টাইগাৰ ৰিজাৰ্ভ ক'ত আছে, কৰ্ণাটক নে অন্ধ্ৰপ্ৰদেশ নে মধ্যপ্ৰদেশ নে ৱেষ্ট বেংগল। আমি টাইগাৰ ষ্টেট বুলি ক'লে য'ত নেকি বেছি টাইগাৰো আছে আৰু আটাইতকৈ বেছি টাইগাৰ ৰিজাৰ্ভো আছে, ক'ত আছে, মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশত 7খন আছে, আৰু কি কি 7খন আছে মধ্যপ্ৰদেশত, এই 7খন আছে যে বান্ধৱগড় আছে, কান্হা, পান্না, পেঞ্চ, সঞ্জয় ধুবুৰী, সাতপুৰা আৰু বীৰাংগনা দুৰ্গাৱতী। এই 7খন মধ্যপ্ৰদেশত আছে।
কুৱেশ্যন নম্বৰ 5 হৈছে ফেমাছ ৱাইল্ড লাইফ এক্সপাৰ্ট হু ইজ অলছ' ন'ন এজ টাইগাৰমেন অফ দি ষ্টেট। অৰ্থাৎ কোনজন ব্যক্তিক টাইগাৰমেন বুলি কোৱা হয়? 4টা অপশ্যন আছে, কৈলাশ চাংখলা, ফতেহ সিং ৰাথোৰ, বাল্মীকি থাপাৰ আৰু ৰাজেন্দ্ৰ সিং। আমি ইতিমধ্যে প্ৰথমতে পাইছোঁ যে টাইগাৰমেন বুলি ক'লে আমি কাক কওঁ? কৈলাশ চাংখলাক কওঁ। কৈলাশ চাংখলা হৈছে টাইগাৰমেন। আমি এডিশ্যনেল ইনফৰমেশ্যন কিছুমান ইয়াত থৈছোঁ, সেইখিনি চাই লওঁ। ফতেহ সিং ৰাথোৰৰ বিষয়ে চাওঁ। ফতেহ সিং ৰাথোৰ কোন হয়? হি ইজ ৱাইডলি একনলেজ এজ দি টাইগাৰ গুৰু, অৰ্থাৎ তেওঁক টাইগাৰ গুৰু বুলি কয়। আমি যদি টাইগাৰ মেন বুলি কওঁ তেতিয়াহ'লে কৈলাশ চাংখলা, আৰু টাইগাৰ গুৰু বুলি ক'লে ফতেহ সিং ৰাথোৰ, কাৰণ তেওঁ যি বিগ কেট আছে টাইগাৰৰ এটা প্ৰজাতি, সেই টাইগাৰৰ প্ৰজাতিৰ ওপৰত তেওঁ কাম কৰিছিল বা নলেজ আছিল, গতিকে তেওঁক টাইগাৰ গুৰু বুলি কয়। তাৰপিছত বাল্মীকি থাপাৰ। বাল্মীকি থাপাৰ কোন হয়? থাপাৰ ইজ দি অথৰ অফ টাইগাৰ ফায়াৰ। এখন কিতাপ আছে টাইগাৰ ফায়াৰ বুলি, সেই কিতাপখনৰ অথৰ হৈছে বাল্মীকি থাপাৰ, আৰু প্ৰায় জীৱনৰ 40 বছৰ তেওঁ ৱাইল্ড যি টাইগাৰ আছে টাইগাৰৰ লগত কাম কৰি বা সেই বিষয়ে তথ্য সংগ্ৰহ কৰি 40 বছৰ পাৰ কৰিছিল ৱাইল্ড টাইগাৰ্ছৰ ওপৰত তেওঁ গৱেষণা কৰি। আৰু ৰাজেন্দ্ৰ সিং হয় এজন ৱাটাৰ কনজাৰভেশ্যনিষ্ট বা এনভাইৰমেণ্টেলিষ্ট আমি ক'ব পাৰোঁ, আৰু ক'ৰ হয়? তেওঁ ৰাজস্থানৰ হয়। ঠিক আছে, আৰু তেওঁক ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কোৱা হয়, আৰু 2001 চনতো মেগছেছে এৱাৰ্ডো পাইছিলে, আৰু ষ্টকহোম যি ৱাটাৰ প্ৰাইজ 2015 চনৰ এই এৱাৰ্ডো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে কৈলাশ চাংখলা হৈছে টাইগাৰমেন, ফতেহ সিং ৰাথোৰ হৈছে টাইগাৰ গুৰু, বাল্মীকি থাপাৰ এখন ফেমাছ কিতাপ হৈছে টাইগাৰ ফায়াৰ, আৰু ৰাজেন্দ্ৰ সিং হৈছে ৱাটাৰমেন অফ ইণ্ডিয়া, তেওঁক ৱাটাৰমেন অফ ইণ্ডিয়া বুলি জনা যায়। গতিকে প্ৰশ্ন আছিলে টাইগাৰমেন কোন? তেওঁ হৈছে কৈলাশ চাংখলা। তাৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 6, হুইচ অফ দি ফলোয়িং ষ্টেট ইজ কল্ড দি টাইগাৰ ষ্টেট অফ ইণ্ডিয়া? টাইগাৰ ষ্টেট বুলি আমি কোনখন ষ্টেটক কওঁ? আছাম নে কৰ্ণাটক নে ৱেষ্ট বেংগল নে MP? মানে মধ্যপ্ৰদেশ। আমি টাইগাৰ ষ্টেট বুলি ক'লে মধ্যপ্ৰদেশক কওঁ, কাৰণ মধ্যপ্ৰদেশত আটাইতকৈ বেছি বাঘ সংৰক্ষিত বনাঞ্চল আছে। কুৱেশ্যন নম্বৰ 7 হৈছে ইন জিম কৰবেট নেশ্যনেল পাৰ্ক ডেছ ৱাজ লঞ্চড ইন 1973। অৰ্থাৎ জিম কৰবেট নেশ্যনেল পাৰ্কত 1973 কি লঞ্চ কৰা হৈছিলে? 4টা অপশ্যন দিছে, প্ৰজেক্ট টাইগাৰ, প্ৰজেক্ট বাৰ্ড, প্ৰজেক্ট এলিফেণ্ট আৰু প্ৰজেক্ট কাউ। আমি ইতিমধ্যে পাইছোঁ যে 1973 জিম কৰবেট যি নেশ্যনেল পাৰ্ক আছিলে তাত প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিলে। তেতিয়া কোন আছিলে প্ৰধানমন্ত্ৰী? ইন্দিৰা গান্ধী আছিলে। ঠিক আছে, আৰু প্ৰজেক্ট এলিফেণ্ট কেতিয়া লঞ্চ কৰা হৈছিলে? এইটো 1992ত লঞ্চ কৰা হৈছিলে। আমি পিছত প্ৰজেক্ট এলিফেণ্টৰ ওপৰতো ভিডিঅ' এটা লৈ আহিম বাৰু। কুৱেশ্যন নম্বৰ 8, ইণ্ডিয়াছ লাৰ্জেষ্ট ৱেটলেণ্ড এৰিয়া, আটাইতকৈ ডাঙৰ জলাভূমি ৱেটলেণ্ড কোনখন হয়? গোৱাত আছে নে কেৰেলাত আছে নে ৱেষ্ট বেংগলত আছে নে আন্দামান আৰু নিকোবৰ আইলেণ্ডত আছে? লাৰ্জেষ্ট ৱেটলেণ্ড বুলি ক'লে সুন্দৰবন হয়, আৰু সুন্দৰবন ক'ত আছে? ৱেষ্ট বেংগলত আছে। অপশ্যন চি হ'ব সঠিক আনচাৰ। তাৰপিছত ৰয়েল বেংগল টাইগাৰ আৰ ফাউণ্ডছ ইন সুন্দৰবন, ৱেষ্টাৰ্ণ ঘাটছ, হিমালয়ছ আৰু গৰুমাৰা ফৰেষ্ট। সুন্দৰবন যি ৱেটলেণ্ড আছিলে লাৰ্জেষ্ট ৱেটলেণ্ড, তাতে ৰয়েল বেংগল টাইগাৰো পোৱা যায়। ঠিক আছে, ৰয়েল বেংগল টাইগাৰৰ বিষয়ে বিখ্যাত হৈছে সুন্দৰবন বা সুন্দৰবন। তো সুন্দৰবন ৰয়েল বেংগল টাইগাৰৰ কাৰণে বিখ্যাত, গতিকে 4টা অপশ্যনৰ ভিতৰত অপশ্যন এটো হ'ব সঠিক উত্তৰ, সুন্দৰবন। কুৱেশ্যন নম্বৰ 10, কনচিডাৰ দি ফলোয়িং প্ৰটেক্টেড এৰিয়াছ। ইয়াত আছে বান্দিপুৰ, ভিতৰকনিকা, মানা আৰু সুন্দৰবন। হুইচ অফ দি এবভ আৰ ডিক্লেয়াৰ্ড টাইগাৰ ৰিজাৰ্ভ? ইয়াত 4খনৰ ভিতৰত কোনকেইখন টাইগাৰ ৰিজাৰ্ভ বুলি কৈছে? অপশ্যন এ 1 আৰু 2, বি নম্বৰ হৈছে 1, 3 and 4, তাৰপিছত চি নম্বৰ 2, 3 and 4 আৰু 1, 2, 3 and 4। বান্দিপুৰ এইটো টাইগাৰ ৰিজাৰ্ভ হয়, ক'ত আছে? কৰ্ণাটকত আছে। মনত থ'বলৈ আমি কৰোণাৰ সমস্যা বন বুলি কৈছিলোঁ বা বেন কৰিছিলে, এনেকৈ মনত থ'ব পাৰোঁ। ভিতৰকনিকা ক'ত আছে? উৰিষ্যাত আছে, আৰু সেইটো নেশ্যনেল পাৰ্ক হয়, কাৰণ এইটো টাইগাৰ ৰিজাৰ্ভ লিষ্টত আমি পোৱা নাই। উৰিষ্যাত 2খনেই আছিলে টাইগাৰ ৰিজাৰ্ভ, আৰু নেশ্যনেল পাৰ্ক হিচাপে ভিতৰকনিকা আছিলে, চিমলিপাল আছিলে, নহয় জানো? কিন্তু টাইগাৰ ৰিজাৰ্ভ বুলি ক'লে আমাৰ কি আছিলে? এবাৰ চাই লওঁ তোমালোকে, টাইগাৰ ৰিজাৰ্ভ হ'লে উৰিষ্যাত, ইয়াত চাবা টাইগাৰ ৰিজাৰ্ভ কি আছিলে? সাতকোছিয়া আৰু চিমলিপাল, এই 2খন টাইগাৰ ৰিজাৰ্ভ আছিলে উৰিষ্যাত। ঠিক আছে, গতিকে সাতকোছিয়া আৰু চিমলিপাল আছিলে, কিন্তু নেশ্যনেল পাৰ্ক হিচাপে আমি ভিতৰকনিকা পাইছিলোঁ আৰু চিমলিপাল পাইছিলোঁ। এতিয়া প্ৰশ্নত কি সুধিছে? প্ৰশ্নতটো ভিতৰকনিকা টাইগাৰ ৰিজাৰ্ভ হয়নে নহয় সেইটো সুধিছে, গতিকে ভিতৰকনিকা টাইগাৰ ৰিজাৰ্ভ নহয়, গতিকে 2 নম্বৰ টাইগাৰ ৰিজাৰ্ভ নহয়, এইটো ভুল হ'ব। 3 নম্বৰ মানা টাইগাৰ ৰিজাৰ্ভ হয়, কাৰণ অসমত 4খন আছে, আৰু MONKৰে মনত থ'ব পাৰোঁ। তাৰপিছত সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ হয়, ক'ত আছিলে? ৱেষ্ট বেংগল। গতিকে প্ৰশ্ন যিহেতু কৈছে যে
কনচিডাৰ দি ফলোয়িং প্ৰটেক্টেড এৰিয়াজ হুইচ অফ দি এবভ আৰ ডিক্লেয়াৰ্ড টাইগাৰ ৰিজাৰ্ভ। চাৰিখনৰ ভিতৰত কোন কেইখনক টাইগাৰ ৰিজাৰ্ভ আছে ডিক্লেয়াৰ কৰা হৈছে। গতিকে অপশ্যন 2টো নহ'ব, 2 য'ত থাকিব সেইটো ভুল হ'ব। ইয়াত 2 আছে নহ'ব, ইয়াতো 2 আছে নহ'ব, ইয়াতো 2 আছে নহ'ব। অপশ্যন বিটো হ'ব সঠিক।